उसके बावजूद हमें नबी की कोई तस्वीर सहाबा से नहीं मिलती। इससे पता चलता है अकीदत के लिए घरों में तस्वीर लटकाना हराम और नाजायज है। अस्सलामु अलैकुम व रहमतुल्लाहि व बरकातुहू। प्रिय दर्शक मंडলী, আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। সকলোৱে শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ ইনশাআল্লাহ। আৰু আজিৰ ভিডিঅ'টো হৈছে যে মৃত ব্যক্তিসকলৰ ফটো ঘৰত ৰাখিব পাৰিনে নোৱাৰি, অৰ্থাৎ যিসকলৰ মা বাবা ইন্তেকাল হৈ গুজৰি গৈছে আৰু সেই মা বাবাৰ ফটো ঘৰত ৰাখিব পাৰিনে নোৱাৰি। যিসকলৰ ৰিশ্তেদাৰৰ যিকোনো এজন ব্যক্তিয়ে গুচি গৈছে, নিজৰ ভাই নহ'লে নিজৰ ভনী বাইদেউ, নিজৰ খুৰী, এনেকুৱা মৰমৰ নিজৰ ল'ৰা ছোৱালী যদি কোনোবাই ঢুকাই গ'ল, ইন্তেকাল হৈ গ'ল, মৃত্যু হৈ গ'ল, আৰু সেই মৃত্যু হোৱা ব্যক্তিজনৰ ফটো ঘৰত ৰাখিব পাৰিনে নোৱাৰি। অৰ্থাৎ আমাৰ বহুত সমাজত দেখা যায় যে নিজৰ মা বাবা ইন্তেকাল হৈ যোৱাৰ পিছত কাৰোবাৰ ঘৰৰ দেৱালত অলত মাক বাপেকৰ ফটো ওলমি থয়। আৰু এই বিষয়ে চৰিয়াতে কি কয়, এনেকুৱা ফটো ঘৰৰ অলত বা দেৱালত এনেকুৱাকৈ ওলমাই থ'ব পাৰিনে নোৱাৰি। আপোনালোকে মুফতি তাৰিক মাসউদ সাহাবৰ সম্পূৰ্ণ ভিডিঅ'ৰ ক্লিপটো চাওক, তেনেহ'লে আপোনালোকে নিশ্চয় সম্পূर्ण তথ্য বুজি পাব ইনশাআল্লাহ। यादगार के लिए तस्वीरें रखना बुजुर्गों की घर में। आज लोगों ने अपने पीर साहब की तस्वीर लटकाई भी होती है। सबसे बड़े पीर तो मोहम्मद सल्लल्लाहु अलैहि वसल्लम थे और तस्वीर साजी का फन उस वक्त उरूज पर था। उसके बावजूद हमें नबी की कोई तस्वीर सहाबा से नहीं मिलती। इससे पता चलता है अकीदत के लिए घरों में तस्वीर लटकाना हराम और नाजायज है। नबी ने सहाबा की ऐसी ट्रेनिंग की थी, तस्वीर के बारे में ऐसी तरबियत की थी कि नबी से बेपनाह मोहब्बत के बावजूद भी किसी सहाबी ने यह जुर्रत नहीं की। নিশ্চয় আপোনালোকে মুফতি তাৰিক মাসউদ সাহাবৰ ভিডিঅ'ৰ ক্লিপটো চালে আৰু তেওঁ সম্পূৰ্ণ তথ্য দাঙি ধৰিছে। ইনশাআল্লাহ আমি যাতে সকলোৱে এই কথাবিলাক মানি চলোঁ, যিসকলৰ মা বাবা গুজৰি গৈছে তেওঁলোকৰ ফটো যাতে আমি ঘৰৰ দেৱালত ওলমাই নথওঁ। নিজৰ ৰিশ্তেদাৰ যিসকল ব্যক্তিয়ে নিজৰ আপোন ব্যক্তি ঢুকাই গ'ল, ইন্তেকাল হৈ গ'ল, তেওঁলোকৰ ফটোবিলাক যাতে আমি অলত কোনেও ওলমাই বা লগাই নথওঁ, সকলোৱে যাতে মানি চলে ইনশাআল্লাহ।